তোমার পুত্ৰৰ এমাহ হলে মোৰ নামত যজ্ঞপাতি সেই শিশুক বলি দিম বুলি কিন্তু কিন্তু গণি পঢ়ি হিচাপ কৰি মই গম পালো আজিলৈকে তোমাৰ পুত্ৰৰ 7 মাহ হল লগতে লগতে দাঁতো গজিল সেইকাৰণে যজ্ঞপত ৰজা তুমি বিলম্ব নকৰি কি হৰিচন্দ্ৰই বোলাই শুনা কমা হব বুলি বৰুণ এই উঠি গুচি তাৰ পাছত শুনা তাৰ পিছত ৰজা হৰিশ্চন্দ্ৰই মনে মনে ভাবে বৰুণ দেৱতাৰ নামত যজ্ঞ পাতিম বুলি ভাগি দিলো মই কিন্তু এইবাৰ মই কি বুলি ফাঁকি দিম বাচ্চা হৈ এহি মতে কান্দি থাকে হৰিচন্দ্ৰ একদিনা বৰুণ হৰিচন্দ্ৰই বোলে ঠিক আছে এ বৰুণ দেৱে বোলে বাৰু কালি বিমুখ হলে অভিশাপ দিব হব বুলি বৰুণ এই উঠি গুচি আৰু আনফালে এই কথা ৰহিতে
ভাবে ও কি ভাবে পিতাই পিতাই যে কিবা যজ্ঞ কৰাৰ কথা কৈ আছে পিতাই পিতাই নিশ্চয় বৰুণ যজ্ঞ পাতিব কিন্তু কিন্তু মই জনামতেই সেই যজ্ঞটো নৰবলি হয় আৰু পিতাই পিতাই যে কিবা বলি দিয়াৰ কথা কৈ আছে পিতাই পিতাই চাগে মোকেই বলি দিব নাই 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 তাৰ আগতেই মই পলাই যোৱাই ভাল হ'ব ৰহি যায়